Good morning, students. আশা কৰো তোমালোক সকলো ভালে কুশলে আছা। আমি কোনটো লেসন পঢ়ি আছো তোমালোকে নিশ্চয় ধৰিব পাৰিছা যেহেতু আমি লাষ্ট 3টা ক্লাছত অলৰেডি আলোচনা কৰিছো। তোমালোকে সকলোৱে কিতাপ আনিছানে? খুলি লৈছা কিতাপ? সকলোৱে কিতাপ খুলি লবা আৰু বহি এখন আৰু পেন বা পেন্সিল এডাল লবা যাতে মই কোৱা কিবা কথা যদি তোমালোকে ভাবা যে লিখি লব লাগে তেতিয়া হলে তোমালোকে চাই হলো বা শুনি লিখি লবা। আমি কি আলোচনা কৰি আছিলো লাষ্ট ক্লাছত যে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ কথা আলোচনা কৰি আছিলো। তাৰ এই প্ৰকাৰৰ মাজৰে আমি সংযোজন বিক্ৰিয়া আৰু বিযোজন বিক্ৰিয়াৰ বিষয়ে উদাহৰণ সহ আমি আলোচনা কৰিলো। বিযোজন বিক্ৰিয়াৰ আমি লাষ্ট যেটো উদাহৰণ আছিলে সেই উদাহৰণটো আলোচনা কৰোতে আমাৰ ক্লাছটো শেষ কৰিব হৈছিলে। গতিকে মই সেই আলোকীয় বিযোজনৰ বিষয়ে অকনমান আকৌ এবাৰ কৈ দিছো। আলোকীয় বিযোজনত আমি এটা উদাহৰণ আলোচনা কৰিছিলো কাৰ্যকলাপ 1.8 তোমালোকৰ পেজ নাম্বাৰ আছিল 9ত। তাত কি কৰিছিলে যে আলোকীয় বিযোজন প্ৰথম কি আছিলে মনত পেলোৱাচোন তোমালোকে যে আলোকীয় বিযোজন হৈছে পোহৰ শক্তিৰে যিবোৰ বিযোজন বিক্ৰিয়া সংঘটিত হয়। এতিয়া পোহৰ শক্তিৰে যিবিলাক বিযোজন বিক্ৰিয়া সংঘটিত হ'ব তাৰে এটা আমি উদাহৰণ লৈছিলো যে চিনামাটিৰ থালত আমি কি লৈছিলো সিলভাৰ ক্লোৰাইড আৰু আমি ক'ত থৈ দিছিলো খিৰকিৰ ওচৰত থৈছিলো যাতে তাত সূৰ্যৰ পোহৰ পৰে। পোহৰ শক্তিৰে যাতে বিযোজন বিক্ৰিয়া সংঘটিত হয়। আমি কি দেখা পাইছিলো যে সিলভাৰ ক্লোৰাইড যেতিয়া আমি সূৰ্যৰ পোহৰত থওঁ কি হলে বিযোজন ঘটে সিলভাৰ আৰু ক্লোৰিন গেছলৈ। সিলভাৰ ক্লোৰাইডৰ বৰণ কি দেখাত বগা ৰঙৰ আছিলে। তাৰমানে আমি চিনামাটি থালত সিলভাৰ ক্লোৰাইড লৈছিলো দেখাত বগা বৰণৰ আছিলে। সূৰ্যৰ পোহৰৰ ফলত বিযোজন ঘটি আমাৰ বিযোজন ঘটাৰ কাৰণে আমি দেখা পালো বগা ৰঙৰ সিলভাৰ ক্লোৰাইড অলপ দেৰিৰ পিছত মটিয়া ৰঙৰ কিবা এটা পদাৰ্থলৈ পৰিণত হৈছে। তাৰমানে বিক্ৰিয়া সংঘটিত হৈছে আৰু আমি এটা নতুন পদাৰ্থ পালো। কি পালো? সিলভাৰ পালো। এই সিলভাৰৰ ৰং পোহৰৰ বিক্ৰিয়াৰ ফলত মটিয়া ৰঙৰ হৈ যায়। আৰু লগতে আমি কি গেছ পালো? ক্লোৰিন গেছ পালো। এইখিনি আমি অলৰেডি লাষ্ট ক্লাছত আলোচনা কৰিছিলো। বিযোজন বিক্ৰিয়াৰ আন এটা উদাহৰণ তোমালোকৰ কিতাপত আছে পেজ নাম্বাৰ 10ত। সিলভাৰ ব্ৰমাইড একেধৰণে আমি থালত ৰাখি সূৰ্যৰ পোহৰত যদি থৈ দিওঁ ই সিলভাৰ আৰু ব্ৰমিন গেছলৈ পৰিণত হয়। বিক্ৰিয়াত বিযোজন ঘটে। এটা বিক্ৰিয়ক দুটা বিক্ৰিয়জাতলৈ ৰূপান্তৰিত হয়। আৰু এই সিলভাৰ ব্ৰমাইডৰ বিযোজন বিক্ৰিয়াটো আমি কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰো। কিতাপখন তোমালোকে খুলুতে নিশ্চয় দেখা পাইছা। ওপৰৰ ফালে আছে পেজ নাম্বাৰ 10ত তাত লিখা আছে এই ওপৰৰ বিক্ৰিয়াসমূহ তোমাৰ কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয়। এতিয়া আমি কি দেখা পালো যে বিযোজন বিক্ৰিয়াত কাৰ কাৰ দ্বাৰা সংঘটিত হয়? পদাৰ্থৰ বিযোজন বিক্ৰিয়াসমূহ তাপ, পোহৰ বা বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয়। এটা বিক্ৰিয়া বা এটা বিক্ৰিয়ক কেতিয়াও ভাঙি যাব নোৱাৰে যদি আমি তাত তাপ প্ৰয়োগ নকৰো, পোহৰ প্ৰয়োগ নকৰো বা বিদ্যুৎ শক্তি প্ৰয়োগ নকৰো। বিযোজন বিক্ৰিয়া সংঘটিত হ'বৰ কাৰণে এই তিনিটা শক্তিৰ প্ৰয়োজন আছে। তাৰমানে আমি বাহিৰৰ পৰা বিক্ৰিয়াটোত তাপ দিব লগা হৈছে। অৰ্থাৎ যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে। সংযোজন বিক্ৰিয়াৰ ক্ষেত্ৰত আমি কি পাইছিলো? সংযোজন বিক্ৰিয়াৰ ক্ষেত্ৰত আমি পাইছিলো চোৱা যিবোৰ বিক্ৰিয়াত পদাৰ্থ উৎপন্ন হোৱাৰ লগত তাপৰ উদ্ভৱ হয় তেনেবোৰ বিক্ৰিয়াক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলে। আৰু সংযোজন বিক্ৰিয়াবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি আমি ক'ব পাৰো। তাপগ্ৰাহী বিক্ৰিয়াত কি হৈছে? যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হৈছে
সংযোজন বিক্ৰিয়াবিলাকত বা তাপবৰ্জী বিক্ৰিয়াবিলাকত আমি তাপ ওলোৱা দেখা পাওঁ, তাপ উদ্ভৱ হয়। আৰু বিযোজন বিক্ৰিয়া, তাপগ্ৰাহী বিক্ৰিয়া এইবোৰত কি হয়, তাপ শোষিত হয়, তাপ দিব লাগে বাহিৰৰ পৰা, মানে শক্তিক আমি দিব লাগে। এতিয়া তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ যদি তোমালোকৰ পাৰ্থক্য সোধে, তোমালোকে নিশ্চয় ক'ব পাৰিবা। প্ৰশ্ন আহে মেট্ৰিকত, কিতাপতো আছে যে তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ পাৰ্থক্য উদাহৰণ সহ লিখা। অতি সহজ তাপবৰ্জী বিক্ৰিয়া, তাপগ্ৰাহী বিক্ৰিয়া বুজা। তাপবৰ্জী মানে যিবোৰ বিক্ৰিয়াত পদাৰ্থ এটা উৎপন্ন হওঁতে তাপো উদ্ভৱ হয়, তাপো ওলায়, তেনে বিক্ৰিয়াকে আমি কি বুলি কওঁ, তাপবৰ্জী। আৰু সংযোজন বিক্ৰিয়াৰ উদাহৰণবিলাকে তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ হ'ব। যেনে আমি চূণত যে পানী ঢালিছিলো, সেইটো এটা তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ, হয়নে নহয়? আৰু ইফালে তাপগ্ৰাহী বিক্ৰিয়াটোত কি বুলি ক'লো, যিবোৰ বিক্ৰিয়াত পদাৰ্থ উৎপন্ন হওঁতে তাপ শোষিত হয়, আমি বাহিৰৰ পৰা তাপ দিব লাগে, শক্তি শোষিত হয়, তেনেবিলাক বিক্ৰিয়াকে আমি তাপগ্ৰাহী বিক্ৰিয়া বুলি কওঁ। আৰু বিযোজন বিক্ৰিয়াৰ যিবিলাক উদাহৰণ, সেয়াই হৈছে তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ। চিলভাৰ ক্লৰাইডৰ কথাও লিখিব পাৰা, চিলভাৰ ব্ৰমাইডৰ কথাও লিখিব পাৰা। এইবিলাক সকলোবিলাক হৈছে তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ। এতিয়া আমি এই তাপবৰ্জী বিক্ৰিয়া, তাপগ্ৰাহী বিক্ৰিয়াৰ কথা শিকাৰ লগতে আমি সংযোজন আৰু বিযোজন বিক্ৰিয়াৰ বিষয়েও শিকিলো। এতিয়া আমি নেক্সট আজিৰ ক্লাছত কি শিকিম, আন দুটামান ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ বিষয়ে শিকিম। প্ৰথমে আমি শিকিম অপসৰণ বিক্ৰিয়ানো কি আৰু ইয়াৰ উদাহৰণ। দ্বিতীয়তে শিকিম দ্বি অপসৰণ বিক্ৰিয়া কি আৰু তাৰ উদাহৰণ। প্ৰথমে আমি শিকো আহা অপসৰণ বিক্ৰিয়া কি। অপসৰণ বিক্ৰিয়াৰ আন এটা নাম আছে প্ৰতিস্থাপন বিক্ৰিয়া। এনেই অপসৰণ বা প্ৰতিস্থাপন, অপসৰণ কৰা বুলি ক'লে কিবা এটা কথা মনলৈ আহেনে তোমালোকৰ? অপসৰণ তাৰমানে কাৰোবাক আমি উঠাই লৈছো। দুজন বন্ধু একেলগে বহি আছা, তৃতীয়জন বন্ধুৱে যদি আহি পেলাই কয় কোনোবা এজনক যে তই উঠচোন, মই বহোতো উঠাই, তেতিয়াহ'লে প্ৰথম যি দুইজন বন্ধু বহি আছিলে তাৰে এজন উঠি যাব লগা হ'ল, তৃতীয়জন বন্ধু আহি বহিলেহি, তেতিয়া উঠি যাব লগা বন্ধুজনটো অকলশৰীয়াকে বহি থাকিব, ৩ নম্বৰজন আগতে যেনেকে অকলে আছিলে। অপসৰণ বিক্ৰিয়াটো তেনেকুৱাই। মই ইয়াত এটা উদাহৰণ দিছো, ধৰি লোৱা এয়া অকলে থকা ৩ নম্বৰ বন্ধুজন আৰু বি চি একেলগে বহি আছিলে আগৰ পৰাই। এতিয়া এই বন্ধুজনে বিক ক'লে তই অলপ সময় ওলাই যাচোন, মই ইয়াৰ লগত বহো। আহি বিৰ ঠাইত বহিলে আৰু বিক বেলেগকে অকলে বহিব দিলে। এইটোৱে হৈছে অপসৰণ বিক্ৰিয়া। অপসৰণ বিক্ৰিয়াত কি হয়, অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক ইয়াৰ যৌগৰ পৰা অপসাৰিত কৰে। তাৰমানে হৈছে এনেকুৱা এজন ষ্টুডেণ্ট যি ধৰা বিতকে বেছি শক্তিশালী, তাৰমানে কথাই হওক কামেই হওক মানে অকমান ভয় কৰে, ই বেছি পাৱাৰফুল বিতকে, সেইকাৰণে সি বিক ক'ব পাৰিছে তই উঠচোন, মই তোৰ ঠাইত বহো। সিও ঠাণ্ডা ল'ৰা, কম সক্ৰিয়, ই ওলাই একো মুখেৰে নেমাতি ওলাই গ'লগে, নিজৰ ঠাইটো এৰি দিলে, আহি সোমাই গ'ল। গতিকে এইটোকে কয় অপসৰণ বিক্ৰিয়া, একেবাৰে সহজ বুজিবলৈ। যি আগতে অকলে আছিলে সি কাৰোবাক উঠাই যদি দিয়ে, ই বেছি পাৱাৰফুল হ'ব লাগিব, সেইটোকে কয় অধিক সক্ৰিয় মৌল। অধিক সক্ৰিয় মৌল। কাক ওলাই যাব দিলে? বিক, তাৰমানে বি কম সক্ৰিয়, কাতকৈ তকৈ কম সক্ৰিয়। গতিকে অপসৰণ বিক্ৰিয়াটো একদম চিম্পল, অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক যৌগৰ পৰা অপসাৰিত কৰে। ই এটা যৌগ, লগ লাগি আছে। এই যৌগটোৰ পৰা বিক আঁতৰাই দিলে আৰু বিৰ ঠাইত বহি গ'ল। বি চি আছিলে, কি হৈ গ'ল? AC হৈ গ'ল আৰু বি অকলশৰীয়া হৈ গ'ল।
ইয়াৰ পৰা আমি এইটো ধৰিব পাৰিলো যে A হৈছে অধিক সক্ৰিয় মৌল আৰু B হৈছে কম সক্ৰিয় মৌল। এতিয়া কিতাপত থকা এটা উদাহৰণ আমি চাওঁ আহা। তোমালোকৰ পেজ নম্বৰ 10ত আছে আৰু কাৰ্যকলাপ 1.9। এই বিক্ৰিয়াটোত কিতাপখনত তোমালোকে চাই যোৱা ধুনীয়াকে পঢ়ি গলে গম পাবা কাৰ্যকলাপটো 1.9 পেজ নম্বৰ 10। তাত কি কৈছে চোৱা, 3টা গজাল লৈছে। এটা গজাল বাহিৰতে থৈ দিছে এনে টেবুল এখনত, আৰু 2টা গজাল এটা এনলিত কপাৰ সালফেটৰ দ্ৰৱ লৈছে। কপাৰ সালফেটৰ দ্ৰৱ দেখাত নীলা, আৰু এডাল ৰছীৰ সহায়ত গজাল দুটা তাত ডুবাই দিলে, আৰু তৃতীয়টো গজাল এনে বাহিৰতে থৈ দিছে টেবুলৰ ওপৰত। এতিয়া এই প্ৰথমতে কিন্তু গজাল কেইটা বালিয়া কাগজেৰে ঘঁহি লৈছে, চাফা কৰি লৈছে, যাতে তাত একো অশুদ্ধি লাগি নাথাকে। এতিয়া 20 মিনিট মানৰ পিছত আমি পৰীক্ষাটো লক্ষ্য কৰিব লাগিব কি হয়তো। 20 মিনিট মানৰ পিছত আমি পৰীক্ষাটো লক্ষ্য কৰোতে দেখা পালো যে পৰীক্ষা নলীটোত থকা কপাৰ সালফেটৰ ৰঙৰ পৰিৱৰ্তন হৈছে, পাতল ৰং হৈ গৈছে। নীলাটো আগৰ নীলা হৈ থকা নাই, অকমান সেউজীয়া ৰঙৰ হৈ গৈছে। আৰু যিটো গজাল যি 2টা গজাল আমি ডুবাই থৈছিলো, তাৰে আমি গজালত দেখা পাইছো ওপৰত দেখোন কিছুমান মুগা ৰঙৰ এটা প্ৰলেপ পৰিছে। এইটো লুৰ গজাল আছিলে আগৰ অৱস্থাত, আৰু কপাৰ সালফেটৰ দ্ৰৱৰ পৰা ওলোৱাৰ পিছত দেখা গল ইয়াৰ ৰঙৰ পৰিৱৰ্তন ঘটিছে। গজালৰ ওপৰত এটা প্ৰলেপ দেখা গৈছে, আৰু কপাৰ সালফেটৰ যিটো ৰং নীলা আছিলে সেই ৰঙৰো পৰিৱৰ্তন ঘটিছে। আমি দেখা পাইছো কেনেকুৱা অলপমান নীলা সেউজীয়াৰ নিচিনা। তাৰমানে এটা বিক্ৰিয়া সংঘটিত হল, নহলে কেতিয়াও গজালটো মুগা ৰঙৰ নিচিনা প্ৰলেপ নপৰে। আৰু বাহিৰত থকা গজালটো কিন্তু একেই আছে ৰং। সাধাৰণতে গজাল বিলাক যদি আমি নতুনকে কিনি আনো কেনেকুৱা থাকে, চিলভাৰ কালাৰৰ নিচিনা, তাতে কোনো ধৰণৰ একো লাগি নাথাকে। কি হল, গজাল তাক কি বুলি কওঁ আমি, আইৰন। গজালক কি বুলি কওঁ, আমি এইটো গজাল বুলি নকওঁ, সাইন্সত আমি তাক কি বুলি কম, আইৰন। সংকেতটো কি আইৰনৰ, Fe। এই আইৰনটো বা গজালটো যেতিয়া আমি কপাৰ সালফেটৰ দ্ৰৱত ডুবাই দিম, তাৰমানে আইৰনে কাৰ লগত বিক্ৰিয়া কৰিব, কপাৰ সালফেটৰ লগত। কপাৰ সালফেটৰ ৰং কেনেকুৱা, নীলা। এইটো হৈছে কপাৰ সালফেট, দেখিছা নহয় নীলা ৰঙৰ। গজালটো আমি ডুবাই দিলো 20 মিনিট বা আধা ঘন্টা, কেতিয়াবা অলপ সময়ো লাগিব পাৰে। তাৰ পিছত আমি দেখা পালো কপাৰ সালফেটৰ ৰং সলনি হল, আৰু গজালটো দেখাত দেখোন আগৰ নিচিনা ৰং হৈ থকা নাই, তাত এটা প্ৰলেপ পৰিছে মুগা ৰঙৰ নিচিনা। আমি মামৰ লগা যিটো ৰং, গজালত যেতিয়া মামৰ লাগে যিটো কালাৰ তোমালোকে দেখা পোৱা, সেই কালাৰটোৱে কপাৰ সালফেটৰ দ্ৰৱৰ ভিতৰত থকা গজালটোত তোমালোকে দেখা পাবা। স্কুল থাকিলে আমি ডেফিনেটলি এইবিলাক কৰিব পাৰিলোহেঁতেন, আৰু যেতিয়া আমাৰ এতিয়া স্কুল খুলিব, যেতিয়াই খোলক আমি সুবিধা অনুযায়ী তোমালোকক দেখাবলৈও চেষ্টা কৰিম। এতিয়া এই আইৰনে যেতিয়া কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰিব, ফেৰাছ সালফেট উৎপন্ন হয় বা আইৰন সালফেট উৎপন্ন হয়। আইৰন সালফেটৰ ৰং হৈছে সেউজীয়া, তাৰমানে এই যে সেউজীয়া ৰংটো হল, কি উৎপন্ন কৰিলে, FeSO4, ফেৰাছ সালফেট। নীলা ৰঙৰ কপাৰ সালফেট কি আছিলে, CuSO4, সলনি হৈ গল। আৰু লগতে কি ওলালে, কপাৰ। আইৰন আছিলে, তাৰমানে আইৰনে কাৰ ঠাই ললে, AB নিচিনা, আইৰন হৈছে A, কপাৰ হৈছে B যে ওলাই গুচি গৈছিলে, তাৰমানে আইৰনে আহি কপাৰ ঠাই ললে, কপাৰক কলে তই ওলাই যা, সেইকাৰণে কপাৰ ওলাই গুচি গলগে। আৰু আইৰন আহি কপাৰৰ ঠাইত বহিলে, তেতিয়া আমি কি পাই গলো, ফেৰাছ সালফেট পালো। তাৰমানে কোন অধিক সক্ৰিয়, আইৰন অধিক সক্ৰিয়, কাতকৈ, কপাৰতকৈ। কাৰণ যোন অধিক সক্ৰিয় হয়
সেই মৌলটোৱেহে আন এটা যৌগৰ মৌলটোক অতৰাই দিব পাৰে। কপাৰ সালফেটৰ ভিতৰত থকা কপাৰ কম সক্ৰিয়, এটা যৌগ। কাৰ কাৰ লগত যোগ হৈছে? কপাৰ আৰু সালফেট। এই দুটাৰ লগত লগ হৈ পেলাইহে কপাৰ সালফেট আমি পাইছিলো, এটা যৌগ। ইয়াত দুটা মৌল আছে। এতিয়া আইৰণ অধিক সক্ৰিয় কাৰণে কপাৰক তাৰ ঠাইৰ পৰা সি উলিয়াই দিলে, অকলশৰীয়া হৈ গল কপাৰ, আৰু নিজে কপাৰৰ ঠাইত সোমাই কপাৰ সালফেট হল। বুজি পাইছা? সহজে হয়, টান নহয়। আমি এইটোৱে গম পাব লাগিব, অপসাৰণ বিক্ৰিয়াত অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌলক অপসাৰিত কৰে। আৰু আমি এইটো মই তোমালোকক কৈ থওঁ, তোমালোকৰ যিখন কিতাপ তাত অপসাৰণ বিক্ৰিয়াত এই অকল কপাৰ সালফেটৰ লগতে কেইটামান মৌলৰ উদাহৰণ দেখাইছে, যিকেইটা তোমালোকে পৰীক্ষাত ইয়াৰ মাজতে প্ৰশ্ন পাবা। এতিয়া ইয়াৰ পিছত আৰু এটা উদাহৰণ দিছে কপাৰ সালফেটৰ লগত জিংকে যদি বিক্ৰিয়া কৰে। জিংক ধাতু, জিংকৰ লগত যদি কপাৰ সালফেটৰ বিক্ৰিয়া হয়। কপাৰ সালফেট অলৰেডি আমি কৈছো কেনেকুৱা দেখাত, নীলা ৰঙৰ। এইটো হৈছে কপাৰ সালফেটৰ দ্ৰৱ। দেখাত কেনেকুৱা কপাৰ সালফেটৰ দ্ৰৱ? নীলা। তাত আমি জিংকৰ এখন প্লেট ভৰাই দিলো। যেনেকে আমি গজাল, আইৰণ হলে গজাল দিওঁ, ঠিক সেইদৰে জিংকৰ এখন প্লেট ভৰাই দিলো। দেখাত দেখিছানে? চিলভাৰ টাইপ। আৰু জিংকৰ সংকেত Zn। জিংকে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰিব, যিহেতু কপাৰ সালফেটত আমি কাক ডুবাই দিছো? জিংকক। অলপ দেৰিৰ পিছত আমি একেই দেখা পালো যে অকমান পাতল হৈ গৈছে ৰংটো। আৰু এই যে জিংকৰ যিটো প্লেট ভৰালো, তাত দেখোন এনেকুৱা ক'লা ৰঙৰ কিছুমান প্ৰলেপ পৰিছে। এই প্ৰলেপটো কিহৰ? কপাৰৰ। আৰু জিংক কপাৰ সালফেটটো কিহলৈ পৰিৱৰ্তিত হল? জিংক সালফেটলৈ। ই নীলা ৰঙৰ হৈ নাথাকে। তাৰমানে জিংকে কাৰ ঠাইত বহি গল? আগৰ নিচিনা একেই, জিংকে কপাৰক তাৰ নিজৰ জাগাৰ পৰা উলিয়াই দিলে। সেইকাৰণেতো ইফালে দেখিছা নাই, কপাৰ অকলশৰীয়া হৈ গল। সি আগতে কাৰ লগত আছিলে? সালফেটৰ লগত। তাৰমানে জিংকো কপাৰতকৈ অধিক সক্ৰিয় মৌল। অধিক সক্ৰিয় মৌল হলেহে অতৰাব পাৰিব আনটো মৌলক তাৰ যৌগৰ পৰা। জিংকে কপাৰক যৌগৰ পৰা উলিয়াই দিলে, কলে তই ইয়াৰ পৰা যা, মই বহিম তোৰ ঠাইত। সেইকাৰণেহে জিংক সালফেট হব পাৰিলে। সালফাইডটো সালফেটে হৈ আছিলে, কপাৰক উলিয়াই দিলে। আৰু জিংক কপাৰৰ ঠাইত বহি গল, গতিকে জিংক সালফেট উৎপন্ন হল, আৰু ইফালে কপাৰ অকলশৰীয়া হৈ গল। পৰীক্ষাটোতো আমি গম পাওঁ, যেতিয়া এটা প্ৰলেপ পৰিলে নিশ্চয় বিক্ৰিয়া সংঘটিত হৈছে, আৰু এইটো কপাৰে তাৰ নিজৰ এটা প্ৰলেপ তাত পেলাইছে। আৰু আমাৰ যিটো কপাৰ সালফেটৰ দ্ৰৱ আছিলে, সেই কপাৰ সালফেটৰ দ্ৰৱৰো ৰঙৰ পৰিৱৰ্তন হৈছে। আমি প্ৰথমৰ পৰাই কৈ আহিছো যে যদি ৰঙৰ পৰিৱৰ্তন হয়, অধক্ষেপ গঠন হয়, অৱস্থাৰ পৰিৱৰ্তন হয়, উষ্ণতাৰ পৰিৱৰ্তন হয়, এইবিলাকেই হৈছে ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ। এতিয়া এইখিনি হল এই দুটা বিক্ৰিয়াৰ তোমালোকৰ কিতাপত আছে অপসৰণ বিক্ৰিয়াৰ উদাহৰণ হিচাপে। এতিয়া আমি ইয়াত আটাইতকৈ মন কৰিবলগীয়া কথা হল যে জিংক, আইৰণ, কপাৰ এইকেইটাৰ ভিতৰত অধিক সক্ৰিয় মৌল ধৰা কোনটো? জিংক আৰু আইৰণ কপাৰতকৈ অধিক সক্ৰিয় মৌল। সেয়েহে সিহঁতে কপাৰক তাৰ যৌগৰ পৰা অপসাৰিত কৰে। কিয় অপসাৰিত কৰে এইটো প্ৰশ্ন আহে। উত্তৰটো এতিয়াই তোমালোকে সবেই কব পাৰিবা। পাৰিবা নোৱাৰা? কব পাৰিবা, কাৰণ তোমালোকে এটাই মাত্ৰ শব্দ কব লাগিব যে বাইদেউ জিংক কপাৰতকৈ অধিক সক্ৰিয়, বা আইৰণ কপাৰতকৈ অধিক সক্ৰিয়, সেইকাৰণেহে কপাৰক অপসাৰিত কৰিব পাৰিলে। এতিয়া জিংক, আইৰণ, লেড আৰু কপাৰতকৈ এই গোটেইকেইটাৰ ভিতৰত
আটাইতকৈ সক্ৰিয় কোন জিংক তাৰ পিছত আইৰন তাৰ পিছত lead আৰু একেবাৰে শেষত হৈছে কপাৰ তাৰ মানে জিংকে কপাৰক সদায় অপসাৰিত কৰিব পাৰিব আইৰনেও কপাৰক সদায় অপসাৰিত কৰিব পাৰিব leadেও কপাৰক সদায় অপসাৰিত কৰিব পাৰিব আমি এই সক্ৰিয়তাৰ কথা মনত ৰাখিবলৈ তোমালোকে চেষ্টা কৰিবা যে জিংক আইৰন lead কপাৰ আটাইতকৈ সক্ৰিয় কোন তাৰ পিছত কোনটো সক্ৰিয় মৌল তাৰ পিছত কোনটো আৰু একেবাৰে শেষত কোনটো এই চাৰিটাৰ কথাই তোমালোকে এটা মনত ৰাখিবা তোমালোকৰ কিতাপখনত এই চাৰিটাৰ বিষয়তে বেছি গুৰুত্ব দিছে আৰু বহুত মৌল আছে আৰু সক্ৰিয়তাৰ যেটো টেবল এখন বহুত ডাঙৰ তোমালোকে ডাঙৰ হৈ যিমানেই সায়েন্স পঢ়ি গৈ থাকিবা এই যিখন চাৰ্ট ইয়াত যেনেকৈ মাত্ৰ চাৰিটা দিছো এনেকুৱা অসংখ্য মৌলৰ কথা তোমালোকে পঢ়িবলৈ পাবা একেটাই হল অপসৰণ বিক্ৰিয়াৰ উদাহৰণ গজালৰ কথা কলো আইৰন কপাৰ সালফেটত দিলে কি হ'ব তাৰ পিছত আমি কাৰ কথা কলো জিংক কপাৰ সালফেটত দিলে কি হ'ব এতিয়া আমি পিছৰটো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰলৈ যাওঁ আহা কি আছে পিছৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰটোৰ নাম ডি অপসৰণ বিক্ৰিয়া এতিয়া অপসৰণ বিক্ৰিয়া মানে আমি গম পালো নহয় যে এটা মৌলই আন এটা মৌলক অপসাৰিত কৰে কিন্তু যেটো মৌলই অপসাৰিত কৰিব হি অধিক সক্ৰিয় হ'ব লাগিব এতিয়া ডি অপসৰণ যাক কয় ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন আগৰটো আছিল অকল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন ডি অপসৰণ মানে মনলৈ আহিছে দুবাৰ হৈছে নেকি আহিছে নাই কিছুমানৰ মনলৈ দুবাৰে অপসাৰণ হল নেকি প্ৰথমতেটো অপসাৰণ আছিল তে ডি অপসাৰণ মানে ডি মানে হৈছে একেলগে দুবাৰ হোৱা উদাহৰণ এটাৰে চাও আহা অলপমান বুজিব পাৰিম আমি নিশ্চয় তোমালোকৰ পেজ নম্বৰ 11ত আছে কাৰ্যকলাপ 1.10 তাত কি কৈছে যে এটা পৰীক্ষানলীত এটো এটা পৰীক্ষানলী ইয়াত আমি এটাত আমি লম বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু আন এটা পৰীক্ষানলীত আমি লম সোডিয়াম সালফেটৰ দ্ৰৱ সোডিয়াম সালফেট Na2SO4 আৰু বেৰিয়াম ক্লোৰাইড BaCl2 এই বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱৰ লগত যদি আমি সোডিয়াম সালফেটৰ দ্ৰৱ ঢালু একো জুই সুই একো নালাগে একো গৰমো কৰিব নালাগে খালি দুটা পৰীক্ষানলীত আমি দুইটা দ্ৰৱ ললো লৈ পেলাই এটা দ্ৰৱৰ লগত আনটো দ্ৰৱ আমি মিলাই দিলো কি হয় চাও আহাচোন এটো চোৱা তোমালোকক মই ছবিৰ সৈতে বুজাবলৈ চেষ্টা কৰিছো যিহেতু আমি কোনো ধৰণে পৰীক্ষাটো প্ৰত্যক্ষ কৰিব নোৱাৰো স্কুল খোলা নাই কাৰণে আমি যেতিয়া বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ এটা পৰীক্ষানলীত ললো এটো বিকাৰ বুলি কয় আমি স্কুলত ক্লাছত কৰা হলো আমি বিকাৰে ললো হেতেন চাবলে সহজ হয় কৰিবলৈ সহজ হয় এটা পৰীক্ষানলীত আমি কি ললো বা এটা বিকাৰত কি ললো বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ ললো আৰু আনটোৰে আমি আনটো বিকাৰত আমি কি ললো সোডিয়াম সালফেট আমি ঢালাৰ লগে লগে কি দেখা পাম বগা অধক্ষেপ কৰিছে যিমানে ঢালি গৈ থাকিম সোডিয়াম সালফেটৰ দ্ৰৱ বেৰিয়াম ক্লোৰাইডৰ ওপৰত অধক্ষেপৰ পৰিমাণ বাঢ়ি বাঢ়ি বহুত অধক্ষেপ গঠন হোৱা দেখা পাম এই যে বগা অধক্ষেপ গঠন হৈছে তাৰ নাম কি বেৰিয়াম সালফেট বেৰিয়াম ক্লোৰাইড যেতিয়া সোডিয়াম সালফেটৰ দ্ৰৱৰ লগত আমি মিলাম কি দেখা পাম বেৰিয়াম সালফেট উৎপন্ন হৈছে আৰু বগা অধক্ষেপ তাৰ মানে এই বগা অধক্ষেপটোৱে নতুন কিবা এটা পদাৰ্থ উৎপন্ন কৰিছে তাৰ নাম আমি পিছত কি গম পালো বেৰিয়াম সালফেট বুলি এই যে অধক্ষেপ গঠন হৈছে এটো এটা খুব ইম্পৰ্টেন্ট পইণ্ট এই অধক্ষেপ দ্ৰৱটোৰ লগত মিলি নাযায় ই পাত্ৰৰ তলিতে থাকে এই বগা অধক্ষেপটো যিমান দেৰি থৈ দিয়া হি তলত পৰি থাকিব ই কেতিয়াও মিলি নাযায়
মানে পানীত অদ্ৰাব্য এই বগা পদাৰ্থটোকে আমি কি বুলি কওঁ অধক্ষেপ আৰু এইটো এটা অধক্ষেপ বিক্ৰিয়াৰ উদাহৰণ অধক্ষেপ বিক্ৰিয়া মানে কি পানীত যেতিয়া কোনোবা পদাৰ্থ অদ্ৰাব্য হৈ থাকে যিখিনি আমি অদ্ৰাব্য পদাৰ্থ পাম তাকে আমি কি বুলি কওঁ অধক্ষেপ বুলি কওঁ আৰু এই অধক্ষেপ বিলাক যিবোৰ বিক্ৰিয়াত উৎপন্ন হ'ব সেই বিক্ৰিয়াবিলাককে আমি কি বুলি কম অধক্ষেপণ বিক্ৰিয়া আৰু এই যে বেৰিয়াম সালফেটে বেৰিয়াম ক্লোৰাইডে সোডিয়াম সালফেটৰ লগত বিক্ৰিয়া কৰিছে কি উৎপন্ন কৰিলে সোডিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেট ই এটা অধক্ষেপণ বিক্ৰিয়াৰ উদাহৰণ আমি এতিয়া সমীকৰণৰ সহায়ত শিকো আহাচোন সোডিয়াম সালফেট ললো সোডিয়াম সালফেটৰ সংকেত হৈছে NaSO4 Na2SO4 ইয়াত 2 এটা আছে কাৰ লগত বিক্ৰিয়া হল সোডিয়াম বেৰিয়াম ক্লোৰাইডৰ লগত বেৰিয়াম ক্লোৰাইডৰ ৰাসায়নিক সংকেত কি BaSCl2 কি উৎপন্ন হল সোডিয়াম ক্লোৰাইড আমি সকলোৱে জানো এটো আমাৰ খোৱা লৱণৰ সংকেত আৰু লগতে বেৰিয়াম সালফেট মানে বগা অধক্ষেপ কৰা বস্তুটোৰ নাম কি বেৰিয়াম সালফেট ই এটা বগা অধক্ষেপ আৰু ই অদ্ৰৱণীয় এতিয়া ডি অপসৰণটো কেনেকৈ ঘটে সোডিয়াম সালফেট মই সংকেতটো আকৌ এবাৰ লিখি দিছো সোডিয়াম সালফেটৰ Na2SO4 এই যৌগটো দুটা মৌল আছে এটা হৈছে সোডিয়াম এটা হৈছে সালফেট সোডিয়াম হৈছে ধনাত্মক আয়ন আৰু সালফেট হৈছে ই ঋণাত্মক আয়ন ঠিক সেইদৰে বেৰিয়াম ক্লোৰাইডত বেৰিয়াম হৈছে ধনাত্মক আয়ন ক্লোৰিন হৈছে ঋণাত্মক আয়ন কিয় এটা মৌল ধনাত্মক হয় বা ঋণাত্মক হয় কিয় আমি কেনেকৈ আমি গম পাম ই ধনাত্মক ই ঋণাত্মক এয়া অলৰেডি আমি ক্লাস 9ত শিকি আহিছো যদি বৰৰ মতে কোনোবাই নিজৰ অষ্টকটো কমপ্লিট কৰিবৰ কাৰণে তাৰ যেটো সেল হয় সেই সেলটোত দুটা বা আঠটা ইলেক্ট্ৰন ৰাখিবৰ কাৰণে কাৰবাক যদি ইলেক্ট্ৰন বেছি থাকিলে দি দিয়ে বা পূৰণ কৰিবৰ কাৰণে যদি কোনোবাই বেলেগৰ পৰা লয় তেতিয়া হলে এই দিয়াটো আমি ধনাত্মক আয়ন বুলি কওঁ আৰু লোৱাজনক আমি ঋণাত্মক আয়ন বুলি কওঁ তাৰমানে সোডিয়ামে সদায় ইলেক্ট্ৰন দিয়ে নিজৰ অষ্টক পূৰ্ণ কৰিবৰ কাৰণে আৰু সালফেটে লয় গতিকে এই সোডিয়াম সালফেটৰ যেনেকৈ আমি গম পালো যে দিয়ে কাৰণে সোডিয়াম ধনাত্মক আৰু ই লয় কাৰণে ঋণাত্মক তেনেকৈ আমি সকলো বিলাক মৌলৰ আমি ঋণাত্মক আৰু ধনাত্মক আয়নো উলিয়াব পাৰো এতিয়া ইয়াত বিক্ৰিয়াটোত চোৱা সকলোৰে কোনটো ধনাত্মক কোনটো ঋণাত্মক আমি গম পাব লাগিব আৰু সেইমতে আমি তাক লিখিছো এতিয়া ইয়াত কি হয় সোডিয়াম কাৰ ঠাইত সোমায় সোডিয়াম সোমাই যায় বেৰিয়ামৰ ঠাইত আৰু সোডিয়াম যেতিয়া বেৰিয়ামৰ ঠাইত সোমায় তাৰমানে ই পজিটিভটো পজিটিভ ঠাইত সোমালে আৰু এই নেগেটিভটো কলে গুচি গল বেৰিয়ামৰ লগত লগ লাগি গল লগ লাগি ই বেৰিয়াম সালফেট গঠন কৰিলে তাৰমানে অপসাৰণ যে ইটোৱে সিটোক কৰিছে দুটা মৌলই দুটা মৌলক ইটোৱে সিটোক অপসাৰিত কৰিছে এইটোৱে হৈছে ডি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ সোডিয়ামে বেৰিয়ামক নিজৰ জাগাৰ পৰা যাব দিলে যাবলৈ দিওঁতে কিন্তু বেৰিয়ামে লগত কাক লৈ গল তাৰ সোডিয়ামৰ লগত থকা সালফেটটোক লগত লৈ গল বেৰিয়াম সালফেট হৈ গল ধৰিব পাৰিছানে সোডিয়ামে Na2SO4 plus BaCl2 সোডিয়াম ক্লোৰাইড কেনেকৈ হল যে সোডিয়ামটো ইয়াত সোমাই গল এতিয়া এই বেৰিয়ামটো উলিয়াই দিলে ই আৰু অকলে থাকিবনে ইও কি কৰিলে সোডিয়ামৰ লগত থকা সালফেটটোক লগত উলিয়াই লৈ গুচি গৈ BaSO4 গঠন কৰিলে সোডিয়ামেও ইয়াকটো উলিয়ালে ইও আকৌ ইয়াক লৈ গুচি গল গতিকে দুটা ইটোৱে সিটোক লৈ গল নে ইটোৱে হৈছে ডি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ আৰু এনেকুৱা বিক্ৰিয়াবিলাকক ডি অপসৰণ বিক্ৰিয়া বুলি
কোৱা হয় তাৰমানে ডি অপসৰণ বিক্ৰিয়াত কি হয় দুটা বিক্ৰিয়কে আয়নৰ বিনিময়েৰে বিক্ৰিয়া সংঘটিত কৰি নতুন যৌগৰ সৃষ্টি কৰে আয়নৰ বিনিময় হৈছে A প্লাসটো ইয়ালে আহিলে আৰু A পজিটিভটোৱে ইয়াক লৈ গুচি গ'ল নেগেটিভটোক লৈ গুচি গ'ল আয়নৰ বিনিময় ঘটিছে প্লাসে মাইনাসক আকৌ মাইনাসে প্লাসক লৈ পেলাই কাৰণ প্লাসে প্লাসেটো লগ নালাগে মাইনাসে মাইনাসও লগ নালাগে অপোজিট হ'ব লাগিব ধনাত্মক আয়নে সদায় ঋণাত্মক আয়নৰ দ্বাৰাহে আকৰ্ষিত হয় আৰু ঋণাত্মক আয়নো ধনাত্মক আয়নৰ দ্বাৰাহে আকৰ্ষিত হয় আজি বেৰিয়াম পজিটিভ কাৰণে ই সালফাৰক লগত সালফেটক লগত লৈ যাব পাৰিছে সোডিয়াম ধনাত্মক হোৱাৰ কাৰণেহে ই ক্লোৰিনৰ কাষত বহিবলৈ পাৰিছে যদি পজিটিভে হলতেন ক্লোৰিন কেতিয়াও নাযায় সোডিয়াম ধৰিব পাৰিছা গতিকে ডি অপসৰণ বিক্ৰিয়াত আয়নৰ বিনিময় হয় আৰু অপসৰণ বিক্ৰিয়াত আয়নৰ বিনিময় নহয় সক্ৰিয়তাৰ ওপৰত ভিত্তি কৰি এটা মৌলই আনটো মৌলক অপসাৰিত কৰে এইখিনি হৈছে অপসৰণ বিক্ৰিয়া আৰু ডি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ তোমালোকৰ কিতাপত পেজ নম্বৰ 12ত এটা তোমালোককে কৰিবলৈ দি থৈছে ওপৰ ফালে আছে পেজ নম্বৰ 12ত কাৰ্যকলাপ 1.2 তাত কৈছে যে তোমালোকে পেজ নম্বৰ অলৰেডি সেকেন্ড পেজত এটো উদাহৰণ অলৰেডি শিকিলা সেই উদাহৰণটোকে তোমালোকক আকৌ এবাৰ চাব দিছে যে লেড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইডৰ দ্ৰৱ দুটা যদি আমি মিহলাই দিও কিবা অধক্ষেপ উৎপন্ন হোৱা দেখিবা নেকি আৰু অধক্ষেপৰ ৰং কি আছিল আৰু সেই অধক্ষেপৰ যৌগটোৰ নাম কি আছিল সুধিছিলে আমি অলৰেডি আগতে কৰি আহিছো তথাপিও মই আকৌ এবাৰ তোমালোকক দেখাও এই বিক্ৰিয়াটো বা এই পৰীক্ষাটো আমি অলৰেডি পেজ নম্বৰ 2 কৰি আহিছিলো ৰাসায়নিক বিক্ৰিয়া উদাহৰণ হিচাপে যে পটাছিয়াম আয়োডাইডৰ দ্ৰৱ যেতিয়া লেড নাইট্ৰেটৰ দ্ৰৱৰ লগত মিলাম তেতিয়া আমি হালধীয়া ৰঙৰ অধক্ষেপ পৰা দেখা পাওঁ যিমানে মিলাই গৈ থাকিম অধক্ষেপ বাঢ়ি বাঢ়ি গৈ থাকিব আৰু এই হালধীয়া বৰণৰ অধক্ষেপটোৱে হৈছে লেড আয়োডাইড তাৰমানে ই এটা অধক্ষেপন বিক্ৰিয়াৰ উদাহৰণ আৰু ডি অপসৰণ বিক্ৰিয়াৰো উদাহৰণ এই বিক্ৰিয়াত চোৱা পটাছিয়াম আয়োডাইড কাৰ লগত বিক্ৰিয়া হৈছে লেড নাইট্ৰেটৰ লগত পটাছিয়াম প্লাস ইউ প্লাস পটাছিয়ামে কোট আহি সোমালেহি পটাছিয়াম আহি পেলাই লেডৰ ঠাইত সোমালে কি হৈ গল KNO3 আৰু এই লেডক যে উলিয়াই দিছিলে ই ধনাত্মকভাৱে আহিত আৰু এই আয়োডাইড ঋণাত্মক আয়োডাইডে কি কৰিলে লেডে কি কৰিলে এই আয়োডাইডটোক লগত লৈ গল এই কাৰণে লেড আয়োডাইড উৎপন্ন হল এই লেড আয়োডাইডটোৱে হালধীয়া অধক্ষেপ আৰু ই অদ্ৰৱণীয় ইয়াক আৰু মিলাব নোৱাৰি আৰু তাৰমানে আমি কি দেখা পালো বিক্ৰিয়াত পাৰস্পৰিক আয়নৰ বিনিময় ঘটিছে ইটোৱে ঋণাত্মক আয়নে পটাছিয়ামৰ ধনাত্মক আয়নে লেডৰ ধনাত্মক আয়নক উঠাই দিলে ই সোমাই গলগে ইয়াত কাৰণ ই ঋণাত্মক এতিয়া এই লেডটো যেহেতু ধনাত্মক PB যেহেতু ধনাত্মক আয়ন ই কি কৰিব পটাছিয়ামৰ ঋণাত্মক আয়োডাইডৰ লগত লগ হৈ পেলাই PbI2 গঠন কৰিব আৰু এই PB তাৰমানে লেড আয়োডাইডে হৈছে হালধীয়া অধক্ষেপ গতিকে আমি এটা হালধীয়া অধক্ষেপ পালো ই অদ্ৰৱণীয় লগতে ই ডি অপসৰণৰো বিক্ৰিয়া আৰু ইয়াক আমি ৰাসায়নিক বিক্ৰিয়া এটা উদাহৰণ হিচাপে অলৰেডি লেসন পেজ নম্বৰ 2 আমি পঢ়িছিলো গতিকে এইগিটা আমি পঢ়িলো আজি যে অপসৰণ বিক্ৰিয়াৰ উদাহৰণ পঢ়িলো আৰু ডি অপসৰণ বিক্ৰিয়াৰ আমি উদাহৰণ কেইটামান শিকিলো কিতাপত থকা উদাহৰণৰে আমি শিকিছো যাতে আমাৰ পৰীক্ষাত আহিলেও সুবিধা হয় আৰু তোমালোকে ঘৰত যেতিয়া আকৌ কিতাপখন খুলিবা তোমালোকে এখিনি আকৌ শিকিব পাৰিবা এই ক্লাছবিলাক তোমালোকৰ ইউটিউবত জ্ঞান বৃক্ষ যেটো সাবস্ক্ৰাইবাৰ চেনেল আছে তাত তোমালোকে পাবা
কিবা যদি বুজি নোপোৱা ইউটিউব চেনেলত জ্ঞান বৃক্ষৰ সেই সাবস্ক্ৰাইব চেনেলত তোমালোকে গোটেইখিনি দেখা পাবা সাবস্ক্ৰাইব কৰি থবা যাতে তোমালোকৰ নটিফিকেশনছ বিলাক আহি থাকে তোমালোকে যদি 2-3 বাৰ এই গোটেই ক্লাছ বিলাক চোৱা এতিয়া ধৰা মই পঢ়াই থাকোতে কিবা এটা থাকি গল কাৰণ আমি এটা সময়ৰ ভিতৰত তোমালোকক পঢ়াব লাগে এনেকুৱা ক্লাছ বিলাকৰ এটোৱে এডভান্টেজ আমি ধৰা এটা ক্লাছত পঢ়ালো বাইদেউ বুজি পোৱা নাই আকৌ এবাৰ আমি পঢ়ালো পিছদিনাখন ইয়াত তোমালোকৰ যেতিয়াই মন যায় তোমালোকে এই লেসনটো আকৌ এবাৰ চাব পাৰিবা তোমালোকে নিশ্চয় জানা ইউটিউবত এই জ্ঞান বৃক্ষৰ এই গোটেইখিনি ক্লাছ তোমালোকে আকৌ এবাৰ চাব পাৰিবা মই পঢ়োৱা এই ক্লাছটো তোমালোকে গধূলিলে আকৌ এবাৰ চাব পাৰা তেতিয়া তোমালোকে চাই কিবা লিখিব লগা থাকিলেও লিখিব পাৰা এই সকলোবিলাক তোমালোকৰ মেট্ৰিকত আহাৰো কোৱেশ্চন হয় কোৱেশ্চনটো কেনেকৈ আহিব মোৰ ক্লাছৰ নেক্সট ক্লাছত মোৰ এই ক্লাছটো শেষ হ'ব এই চেপ্টাৰটো শেষ হ'ব নেক্সট যেটো ক্লাছ আছে মোৰ স্যাটাৰডে তাত এই লেসনটো শেষ হ'ব তেতিয়া মই যিখিনি পাৰো তোমালোকক এটা আভাস দিবলৈ চেষ্টা কৰিম যে কেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ মেট্ৰিকত আহে যিবিলাকৰ উত্তৰ অলৰেডি এই ক্লাছ বিলাকতে মই তোমালোকক দি গলো অকনো অসুবিধা নোপোৱা আৰু যিকোনো কথা বুজিব লগা থাকিলে বা কিবা যদি মই দেখাইছো যিবিলাক স্লাইডছ বা সমীকৰণ লিখিব লগা আছে পাৰ্থক্য লিখিব লগা আছে তোমালোকে ইউটিউবত গৈ পেলাই সকলো বিলাক চাই লিখিব পাৰিবা তোমালোকে গোটেইখিনি এবাৰ আজি ঘৰত পঢ়িবা যিখিনি বুজালো ডেফিনেটলি পাৰিবা মন দিছা বুলি মই জানো তোমালোকে ঘৰত ধুনীয়াকে আছা কিতাপ খুলি লৈছা বহিও আছে সন্মুখত কোনোবাই লিখিছা মই জানো বহুত ষ্টুডেন্টে লিখি যায় আৰু কিবা অসুবিধা থাকিলে তোমালোকে ইউটিউবত থকা কমেন্ট বক্সতো মোক প্ৰশ্ন সুধিব পাৰা যে তোমালোকৰ কিবা যদি প্ৰশ্ন সুধিব লগা থাকে তাতহে সুধিব পাৰিবা এতিয়াতো তোমালোকক মই দেখি আছো তোমালোকে মোক দেখি আছা আমিতো সুধিব নোৱাৰো কিন্তু ইউটিউবত যে কমেন্ট দিব পাৰি তাতে তোমালোকে মোক প্ৰশ্ন সুধিব পাৰা বাইদেউ এই বস্তুটো কি মই তাত তোমালোকক উত্তৰ দিব পাৰিম মই আশা কৰিম তোমালোকে সবে ভালকে পঢ়ি আছা আৰু খুব সোনকালে তোমালোকৰ আমি দেখা দেখি হম তোমালোকৰ কিবা ডাউট থাকিলে অলৰেডি ক্লাছত স্কুলত যাব দিছে কোনবাই স্কুললৈ আহি ডাউটখিনি ক্লিয়াৰ কৰিব পাৰা যদিও ক্লাছ হিচাপে নহয় তোমালোকৰ কিবা শিকিব লগা থাকিলেহে শিকিব পাৰা আমি ইয়াৰ পিছৰ ক্লাছত একেবাৰে শেষৰ খিনিলে আহিম য'ত আমি অকল পঢ়িম জাৰণ আৰু বিজাৰণ বিক্ৰিয়া কি উদাহৰণৰ সৈতে পঢ়িম আৰু লাষ্ট যিকেইটা টপিক ক্ষয়ীভৱন আৰু দুৰ্গন্ধিতা যদিও ক্ষয়ীভৱন আৰু দুৰ্গন্ধিতা তোমালোকৰ এবাৰ মেট্ৰিকত নাহে ক্ষয়ীভৱন আৰু দুৰ্গন্ধিতা তোমালোকৰ এবাৰ মেট্ৰিকৰ সিলেবাসৰ পৰা সেইখিনি নালাগে বুলি কৈছে সেবা বোৰ্ডে গতিকে আমি সেইখিনি খুব চমুকেহে আলোচনা কৰি থম যিহেতু কিতাপত আছে আমি এনেই জানিম থম যে ক্ষয়ীভৱন আৰু দুৰ্গন্ধিতানো কি আৰু জাৰণ আৰু বিজাৰণৰ বিষয়ে আমি খুব ভালকে পঢ়িম আৰু যিখিনি লাষ্টত যিবিলাক কোৱেশ্চন আছে আমি কোৱেশ্চন খিনি এনসাৰ হিচাপে ইয়াতে একো লিখিবলৈ হয়তো সুবিধা হ'ব কিন্তু মই তোমালোকক কৈ দিম যে কোনখিনি আমি অলৰেডি পঢ়ি আহিছো বা তাক তোমালোকে ধুনীয়াকে লিখিব পাৰিবা গতিকে আজিলে আহো ভালকে থাকা আজি পঢ়া যিখিনি কথা বা আগতেও যিখিনি আমি পঢ়িলো সেইখিনি তোমালোকে সদায় গধূলি এবাৰ প্ৰেক্টিছ কৰিবা কাৰণ সায়েন্স আৰু ম্যাথছ প্ৰেক্টিছ কৰিলেহে পৰীক্ষাত পটককে উত্তৰ দিবলৈ সহজ হয় ভালকে থাকা ধন্যবাদ